আৰু 12 ঘণ্টাৰ পিছত মই কি উত্তৰ দিম? কোনোতো ডেভেলপমেণ্ট নাথাকে। কিন্তু অসমৰ ৰাইজক মই 3টা কথা স্পষ্টভাৱে কৈছোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানত ISI নিমন্ত্ৰণত গৈছে। এতিয়ালৈকে মই ইমান দূৰলৈকে যোৱা নাছিল। আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছে। তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়। আজি মই এক ষ্টেপ ওপৰত গৈছোঁ আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছে। কাৰণ ISI তেওঁ কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছে। আৰু গৃহ বিভাগত মানে পৰৰাষ্ট্ৰ বিভাগে মাতা, ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছে। আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয়, ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছে। গতিকে কিমান ডেঞ্জাৰ? বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে। ইয়াত মুখচুপতি একো হোৱা নাই। 2-এটা মই কালি দেখিছোঁ, প্ৰাগ টিভি, NK টিভি, কিবা NY টিভি, তেওঁলোকেতো এটা ইছ্যু বনাই। হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল। মানে ইয়াত ল'ৰা ধেমালিৰ কথাই নাই। ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ। আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব। এইটোক লৈ ল'ৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই। মই আজিও কৈছোঁ যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব, আপোনালোকো আচৰিত হৈ যাব। আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব। আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে, আপোনালোকে ত্যাগ কৰিবৰ কাৰণেও সাজু হৈ থাকক। ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং। আজি মই আকৌ এবাৰ কৈছোঁ, মোক কালি আৰু একো নুসুধিব, পৰহি নুসুধিব, চৌথা দিনা নুসুধিব। মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম, গোটেই কাগজখিনি দেখুৱাম। আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই। বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে, আজিয়ে তাক ধৰা। পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই। গতিকে এইটো এটা বহুত চিৰিয়াছ অফেন্স। ইলেকশ্যনৰ বাহিৰত, নহ'লে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন। এপ্ৰিলত ইলেকশ্যন অসমত। গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দিম, যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে। মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছোঁ, যাতে ইলেকশ্যনলৈকে তাৰ পিছতো 6 মাহ থাকে। আৰু মই আজি ডিৰেক্টলি কৈছোঁ যে ইট ইজ এ ক্ল'জলি ৱৰ্কিং, হি ৱাজ ক্ল'জলি উইথ দ্য পাকিস্তান এষ্টাব্লিছমেণ্ট। আকৌ এবাৰ কৈছোঁ, এনেই পাকিস্তানত যোৱা, চুপতি মাৰা যোৱা নহয়। পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত, আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ, ক্ৰীড়া বিভাগ নহয়, গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল। আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে? যেতিয়া কাৰোবাক ট্ৰেইনিং দিব লাগে, তেতিয়াই নিমন্ত্ৰণ কৰে। আৰু সেইকাৰণে তেওঁকো মই ক'ম যে মুখ চুপতি কৰি থাকিব দৰকাৰ নাই। মোক কৈ দিয়ক, প্ৰমাণ আছে যদি দিয়ক। তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে। খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব। সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে। কাৰণ আপোনালোকৰ মাজত তেওঁ চিম্পেথাইজাৰ বহুত আছে। কালিয়ে মই ৰাতি গম পালোঁ, যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁ গৃহ বিভাগে চিলেক্ট কৰিলে, যিটো ফূৰ্তি আপোনালোকে কৰিলে, মোৰ কেতিয়াবা এনেকুৱা লাগে যেন মানে আপোনালোকো ক'ত জড়িত হৈ আছে। ৰাষ্ট্ৰৰ ভাবুকি, যিটো কালি হুলস্থুল লগাই দিলে, বিশেষকৈ প্ৰাগ টিভিত, মইতো আচৰিত হৈ গ'লো যে কাৰোবাৰ যেন ঘৰৰ দৰা কইনাৰ বিয়াহে ঠিক হৈ গ'ল। এইটো কথা তেনেকুৱা নহয়। যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে। আৰু ইয়াৰ পৰা বাচাৰ কোনো উপায় নাই। সোঁৱে আৰু বাওঁৱে বন্ধ হৈ আছে। আগ আৰু পিছৰ ফালেও লক আছে, সোঁ আৰু বাওঁ ফালেও লক আছে। এভিডেন্স আমি চকু দি দেখিছোঁ। খালি কাগজখিনি আনিবৰ কাৰণে মোক ছেপ্টেম্বৰ লাগে। আমি নটিচ দিব লাগে, আনিব লাগে। এটা এটাকৈ এম্বেচিয়ে কাগজ দিব। ইট টেক্স টাইম। 10 ছেপ্টেম্বৰে ফাইনেল। আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে শুনি নাথাকিব, নহ'লে অসমৰ মানুহে ভাবিব যে CMটোৰ একো কাম নাই, খালি এইটোৱে কথা কৈ থাকিব।
গতিকে আপোনালোকে মোকো এক্সপ'জ কৰি নাথাকিব। উদ্যোগৰ কথা, কৃষিৰ কথা, মই গেছ চিলিণ্ডাৰ কেতিয়া দিম, চাউল দালি কেতিয়া দিম, মহিলা। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.